হেল্ল', আজি আপোনালোকক মই ট্ৰেডিং আসাম 01ৰ পৰা যিটো ভিডিঅ' মই সব প্ৰস্তুত কৰি ৰাখিছিলোঁ, ভিডিঅ'টো মই আচলতে এতিয়া দিয়া নাই, কিয়নো আজি জুবিনদাৰ এমাহ হ'ল নোহোৱা হোৱা। মনটো বিৰাট শুকান লাগি আছে, বিৰাট কিবা এছাটি বচুৱাই যেন সব থান বান কৰি থৈ গৈছে। ইমান ধুনীয়া এটা ট্ৰেডিঙৰ ভিডিঅ' বনোৱাৰ পিছতো আপোনালোকক নিদিয়াৰ কাৰণ আছে যে আজি জুবিনদাৰ এমাহ হ'ল, জুবিনদাৰ ন্যায়ো পোৱা নাই। মনটো কিবা একদম হেমেকি গৈছে, চকু দি পানী ওলাই আছে। সকলো জুবিনদাক ভাল পোৱা জনসাধাৰণে বা যিমান মানুহ আছে অসমত, ভাৰতত, বিশ্বত, সকলোৱে জুবিনদাৰ কাৰণে, কিন্তু তথাপিও ক'লে অসমৰ মানুহৰ চকুত পানী থাকে। আৰু মই এইটো অনুভৱ কৰোঁ, জুবিনদাবিহীন এখন সমাজ, জুবিনদাবিহীন এখন অসম কেনেকৈ আগৰ ফালে যাব নিজেও ভাবি তত পোৱা নাই। সেইকাৰণে আজি জুবিনদাৰ সৰু এটা ভিডিঅ' দি তেওঁৰ কৰকমলত এই শ্ৰদ্ধাঞ্জলিকণ জনালোঁ। যদি আপোনালোকে সঁচাই জুবিনদাৰ ফেন হয়, জুবিনদাক ভাল পোৱা হয়, ট্ৰেডিঙৰে যিবিলাক আমাৰ মানুহ আছে সকলোৱে জুবিনদাৰ গান ভাল পায়। মইতো ট্ৰেডিং কৰাৰ সময়ত সৰুকৈ জুবিনদাৰ গান এটা লগাই থৈ দিওঁ, মনটো অলপ সকাহ হয়। কাৰণ ট্ৰেডিং এটা বিৰাট, মই আগে কৈছোঁ যে এনেকুৱা এটা ছাবজেক্ট য'ত ৰস নাথাকে, তাতে জুবিনদাৰ সৰু ভলিউমত এটা গান দি থৈ দিলে অলপমান ট্ৰেডিংটো ভাল হৈ উঠে। মই ট্ৰেডিঙৰ গোটেই আপোনালোকক বস্তু দিম লাহে লাহে যাতে এই গোটেই বস্তুখিনি আপোনালোকক দি শিকাই আপোনালোকে অন্তত 200, 500, 1000 টকা কামাব পাৰে। কিয়নো আপোনালোকে হয়তো ভাবে যে 200 টকা 10 মিনিটত কমোৱাটো ইমান সহজ কথা নহয়। আপুনি যদি ক'ৰবাত মেহনত কৰিব যায়, গোটেই দিনটো মেহনত কৰিলে 800 বা 1000 টকা পাব, কিন্তু আপুনি 10 মিনিটত সেইটো কাম মোবাইলত কৰিব পাৰে। আৰু 10 মিনিটত যে 200 পাব এনেকুৱা নহয়, আপুনি 10 মিনিটত কেতিয়াবা 1000 টকাও পাব পাৰে। কিন্তু তাৰ কাৰণে শিকিব লাগিব দেই, উইদাউট নিশিকাকৈ সেইটো কৰিলে, মই শিকাম আপোনালোকক। আৰু মই কথা দিছোঁ যে সৰু মানুহৰ কাৰণেহে মোৰ ট্ৰেডিং, ডাঙৰ মানুহে মোৰ ট্ৰেডিং চাব নালাগে। কিয়নো ডাঙৰ মানুহেতো বহুত ডাঙৰ ট্ৰেড কৰে, লাখ টকা, কোটি টকা দি পেলাই। আমি হৈছোঁ 500, 1000, 1000, 2000 টকা পালেই আমাৰ কাৰণে যথেষ্ট। তো সেনেকুৱাই ভিডিঅ' মই প্ৰস্তুত কৰিছোঁ। এনেকুৱা ব্ৰহ্মাস্ত্ৰ আপোনালোকক দিয়াৰ কাৰণে ৰেডি ৰাখিছোঁ যে এইখিনি যদি আপোনালোকে ভালকৈ যদি ধৰক লাৰ্ণ কৰে, মানে শিকি লয়, তেতিয়াহ'লে মই কিন্তু এটা কথা ঠিক যে ভুল হ'ব পাৰে, ভুল হ'বই, মোৰো এতিয়াও ভুল হয়, কিন্তু শিকি পেলাই ভুলটো আকৌ ঠিক কৰোঁ। আৰু এইটো এটা এনেকুৱা বস্তু যে সময়ৰ লগত পইচাও যায়, গতিকে যাতে পইচা আপোনালোকৰ নাযায়, মানে আপোনালোকে পইচাটো যাতে প্ৰটেক্ট নিজৰ কৰিব পাৰে। ধৰক এতিয়া 1000 টকাই দি আপুনি কৰিলে, 1000 টকাত যদি আপোনাৰ 300 টকাৰ লছ হৈ যায়, আপোনাৰ মনটো বেয়া লাগিব। তো বেয়া নালাগিবৰ কাৰণে, কিন্তু ইয়াতে লছ নোহোৱাকৈ আকৌ লাভ নহয়। আপুনি ধৰক 1000 টকাত 100 টকা লছ কৰিব পাৰে, কিন্তু যদি 300 টকা পাই যায়, তো 300 টকা পালে আপোনাৰ মনটো ভাল লাগিব। তাৰমানে আপোনাৰ 200 টকা প্ৰফিট, 100 টকা বাদ দি। ইয়াতে লছ হয়, কিন্তু লছটো বহুত সৰু কৰিব লাগে, আৰু লছটো সৰু কৰি লাভটো অলপ ডাঙৰ কৰিব। এতিয়া কথাটো হৈছে, আপুনি 1000 টকা বুলি ক'লে 1000 টকাতেই নহয়, মিনিমাম আপোনাৰ ধৰক একাউণ্টততো 10,000 টকা থাকিবই ন। 10,000 টকা গোটেই লগাই দিব নালাগে, আপুনি 5,000 টকা এটা তাতে লগাওক। লগাই পেলাই কোনটো ট্ৰেড কেনেকৈ কৰিব, ক'ৰ পৰা কৰিব, কোনটোত কৰিব, কোনটোত এণ্ট্ৰি এক্সিট কৰিব, মই এইখিনি বস্তু লাহে ষ্টেপ বাই ষ্টেপ আপোনালোকক শিকাম। আৰু তেনেকেই আপোনালোকে আগবাঢ়ি পেলাই এটা মই ক'ব গ'লে ধৰক 6 মাহৰ ভিতৰত আপোনালোকে এইটোত সম্পূৰ্ণ এটা এইটো আহি যাব, ইয়াৰে নলেজটো আহিব আৰু এণ্ট্ৰি এক্সিট কৰিব পৰা হ'ব। কিন্তু একদমেই প্ৰথম দিনা শিকি বা ছেকেণ্ড দিনা শিকি লগেই যদি তাত ট্ৰেড কৰিব যায়, তেতিয়া কিন্তু লছ হ'ব। আৰু মই সেইটো নকওঁ, মই সেইটো এইকাৰণে নকওঁ যে ময়ো প্ৰথমতে সেনেকৈ কৰিব গৈ পেলাই অলপ লছ হৈছিলে। তো লছটো মই কেইদিনমান সেইকাৰণে বাদ দি পেলাই মই অকল শিকাত লাগিছিলোঁ। আৰু শিকিবৰ কাৰণে প্লেটফৰ্ম বহুত আছে,
কিন্তু মোৰ এটা কথা হ'ল যে সৰু মানুহক শিকোৱা তেনেকুৱা প্লেটফৰ্ম নাই। চ' ভিডিঅ'টো ভালকৈ চাব আৰু ছাবস্ক্ৰাইব এটা কৰি ৰাখিব। থেংক ইউ।